৬২,০০০ টাকাত টাটা মানজা গাড়ী এখন পাই আছে খুব মাইলেজ মিনিমাম ২৫-২২-২৩ মাইলেজ এখন গাড়ী আপুনি পাই যাব ইঞ্জিনটো একে ইঞ্জিনটো সুইচৰ ইঞ্জিন ধৰে ন সুইচ গোটেই আছে ষ্টিয়াৰিংত সুইচ গোটেইখিনি আছে চাই লওক পাৱাৰ উইণ্ডো চাৰিটা এটা সৰু প্ৰাইজত আপোনালোকে টাটা ভৰসা গাড়ী পাই আছে সাফাৰী এলহিল লাগি আছে ব্লেক কালাৰ ১,৩৫,০০০ টাকাত আপোনালোকে সাফাৰী পাই আছে ফ্ৰেণ্ডছ ১,৩৫,০০০ টাকা দিলে হ'ল ইণ্টেৰিয়ৰটো মই দেখা দি আছো তাত গাড়ী ধুনীয়া ধুনীয়া কণ্ডিশ্যন ন ৰিচ ABS থকা মডেল পাই আছে VXI গাড়ী চাওক কি ধুনীয়া আছে কালাৰো বঢ়িয়া হৈ আছে ১,৪৫,০০০ টাকা দিলে হ'ল দিলে এখন গাড়ী আপোনালোকে ৰিচ আপোনালোকে ঘৰত লৈ যাব পাৰিব ২০১২ৰ i20 ১,৭০,০০০ ডিজেল i20 পেট্ৰলৰ ডিমাণ্ড নাই মাইলেজৰ কাৰণে বিৰাট ভাল ডিজেল হয় মাইলেজ খুব ভাল মাইলেজ ন এখন ৰিফাইনেন্স হ'ব নেকি ৰিফাইনেন্স আমাৰ কামৰূপৰ হ'লে চাই দিব ন আপোনালোকে চালে ১,৭৫,০০০ টাকা দিয়ক আৰু এখন হণ্ডা চিটি ফুল মডিফাইড গাড়ী এখন আপোনালোকে লৈ যাওক আৰু ২০১৪ৰ i20 ২,২০,০০০ এলহিল চাই লওক ২,২০,০০০ নহয় ২,১০,০০০ পাই আছে ৫টা এলহিল পাই আছে ইণ্টেৰিয়ৰো বঢ়িয়া হৈ আছে SLX ৪,২০,০০০ টাকা দিলে হ'ল দিলে এখন বুলেৰো SLX আপোনালোকে লৈ যাব পাৰিব ZLX ন ZLX টপ মডেল SLX নহয় যদি ৰিফাইনেন্স যদি কৰে এখন মিনিমাম ৮০,০০০ ৯০,০০০ টাকা দাদা জমি অৰিজিনেল পেইণ্টত পাই আছে ডায়মণ্ড কাট এলহিল লাগি আছে ৩,৩০,০০০ টাকাত পাই আছে ৩,৩০,০০০ টাকা দিয়ক আৰু আপোনালোকে লগাই দিম দাদাই লগতে কৈছে এন্ড্ৰইড এটা লগাই দিম নৰ্মেল টাচ স্ক্ৰীন লাগি আছে দাদা কৈছে মই এন্ড্ৰইড ডিসপ্লে লগাই দিম আপোনাৰ হয় এইখন আহিব 240 পেট্ৰলৰ ভাড়া 12ৰ 2,40,০০০ টাকাত পাই আছে ইণ্টেৰিয়ৰ চাই লওক খুবেই ধুনীয়া হৈ আছে আপোনালোকে চাই লওক এলহিল লাগি আছে বন্ধুসকল আজি আকৌ আহিলো এটা নতুন ভিডিঅ' লৈ দাদাৰ শ্বৰুমলৈ ভাল ভাল গাড়ী বহুত কম প্ৰাইজত পাব একদম কম প্ৰাইজ আপোনালোকে কৈ থাকে দাদা কম প্ৰাইজৰ শ্বৰুমত যাওক ভিডিঅ' বনাওক সেইকাৰণে কম প্ৰাইজৰ শ্বৰুমত আহিছোঁ আৰু এই শ্বৰুমটো ক'ত আছে ক'ত নাই দাদা অনাৰ হয় দাদা আপোনাৰ নামটো কৈ দিয়ক মোৰ নাম জ্যোতিৰ্ময় কলিতা হয় আৰু আপোনাৰ শ্বৰুমটো আছে পলাশবাৰী ৰাস হোৱা য'ত হয় এতিয়া ৰাস মন্দিৰ মই আগৰ ভিডিঅ'টো দেখাই ৰাস মন্দিৰ আছে আপোনালোকে চাই লওক লোকেশ্যন বহুত ইজি আপোনাৰ একদম য'ত ৰাস হয় মেইন তালৈকে আহিলে হ'ল মোৰ শ্বৰুমটো নহয় জ্যোতিৰ্ময় মটৰ্ছ ন আৰু আজিৰ গাড়ীৰ ষ্টাৰ্টিং প্ৰাইচ কিমান আজি গাড়ীৰ ষ্টাৰ্টিং প্ৰাইচ আপোনাৰ 62,000 62,000ত এখন ভাল ছেকেণ্ড হেণ্ড বাইক নাপায় আপোনালোকে AC থকা গাড়ী এখন পাই আছে আপোনালোকে জানে কিমান ৰ'দ কিমান গৰম এখন ভাল মাইলেজ AC থকা গাড়ী এখন আকৌ মাইলেজটো কি 25-26 মাইলেজ দিব সেনেকুৱা গাড়ী এখন পাই আছে 62,000 দিলে হ'ল দিলে এখন গাড়ী আপোনালোকে লৈ যাব পাৰে বহুত কম প্ৰাইজত আপোনালোকে গাড়ী পাই আছে বুলেৰো পাব হণ্ডা চিটি পাব হণ্ডা জেজ পাব বিভিন্ন ধৰণৰ গাড়ী পাব আপোনালোকে খালি সোনকালে শ্বৰুম ভিজিট কৰক আৰু বেছি কথা বকি ভিডিঅ'টো লাম্ভা নকৰোঁ দাদা আৰু মই মিলি আজি যিখিনি গাড়ীৰ ষ্টক আছে একফালৰ পৰা দেখা যায় এফালৰ পৰা দেখা আগৰ পৰা আহোঁ একফালৰ পৰা এখন গাড়ী আপোনাক দেখাই আছোঁ আপোনালোকে খালি ভিডিঅ'টো স্কিপ কৰি নাচাব চালে আপোনালোকে গম নাপাব বলক আৰু এতিয়া ভিডিঅ'টো আমি আৰম্ভ কৰোঁ দাদা খবৰ ভাল আছে নতুন ষ্টক আহিল সাফাৰী ব্লেক কালাৰ কক সাফাৰী ব্লেক কালাৰ 2029 লৈ আপোনাৰ টেক্স পাব হয় আপোনাৰ গাড়ী ইনস্যুৰেঞ্চ আপ টু ডেট আছে দাম আহিব আপোনাৰ 135 এটা সৰু প্ৰাইজত আপোনালোকে টাটা ভৰসা গাড়ী পাই আছে সাফাৰী এলহিল লাগি আছে ব্লেক কালাৰ ১,৩৫,০০০ টাকাত আপোনালোকে সাফাৰী পাই আছে ফ্ৰেণ্ডছ ১,৩৫,০০০ টাকা দিলে হ'ল ইণ্টেৰিয়ৰটো মই দেখা দি আছোঁ আপোনালোকে চাই লওক ইণ্টেৰিয়ৰ চাই লওক ১,৩৫,০০০ টাকা দিলে হ'ল ১,৩৫,০০০ টাকা দিলে এখন টাটা চাফাৰী আপোনালোকে পাই ঘৰত লৈ যাব পাৰিব ১,৩৫,০০০ টাকা দিয়ক যদি আপোনালোকে দাদাৰ লগত বহে দাদা অলপ মিলাই ফেলে আপোনালোক দি দিব অলপ মিলাই দি দিব ন মিলাই দিম তোমাৰ ভিডিঅ' চাই ন চাওক এলহিল লাগি আছে আপোনাৰ চাওক এলহিল চাৰিটা টায়াৰ এলহিল লাগে টায়াৰৰ কণ্ডিশ্যন ভালে আছে ১,৩৫,০০০ টাকা দিলে হ'ল দিলে এখন চাফাৰী আপোনালোকে ঘৰত লৈ যাব পাৰিব আৰু এখন কওক এইখন 2010ৰ ৰিচ VXI আপোনাৰ কাগজ আপ টু ডেট পাব এইখনৰ দাম আহিব 145 ১,৪৫,০০০ টাকাত গাড়ী ধুনীয়া কণ্ডিশ্যন ন ৰিচ ABS থকা মডেল পাই আছে VXI গাড়ী চাওক কি ধুনীয়া আছে কালাৰো বঢ়িয়া হৈ আছে ১,৪৫,০০০ টাকা দিলে হ'ল দিলে এখন গাড়ী আপোনালোকে ৰিচ আপোনালোকে ঘৰত লৈ যাব পাৰিব ইণ্টেৰিয়ৰ চাই লওক চেণ্ট্ৰেল লক লাগি আছে চাৰিওফালে পাৱাৰ উইণ্ডো পাই আছে তেনেকুৱা চেণ্ট্ৰেল লক লাগি আছে টায়াৰৰ কণ্ডিশ্যন ভালে আছে ১,৪৫,০০০ যদি আপোনালোকে কেছত লয় দাদা আপোনালোক মিলাই দিব খালি শ্বৰুম সোনকালে ভিজিট কৰক ১,৪৫,০০০ টাকা দিলে হ'ল দিলে এখন ৰিচ আপোনালোকে ঘৰত লৈ যাব পাৰিব দাদা এখন বুলেৰো পালো বুলেৰো এখন তোমাৰ আগৰ ভিডিঅ'টো আছিল মানে এডভান্স হৈছিলে লাষ্টত মানে নহল কিবা কাৰণত গাড়ীখন 2015ত ZLX এখন 4,20,000 পালে দিম
4 লাখ কাস্টমাৰৰ চিভিলটো বেয়া আছিল তাৰ কাৰণে গাড়ীখনৰ ফাইনেন্সটো নহল নহ'ল এখন কেছত হলে মোৰ সুবিধা হয় মানে গাড়ীখন অলৰেডি মোৰ নামত ফাইনেন্স চলি আছে মোৰ নামতে আছে গাড়ী হয় কেছত হলে আৰু কমাই দিব কেছত হলে অলপ মই কিবা চাই দিব পাৰিম কিন্তু ফাইনেন্সত হলে দুদিন টাইম লাগিব আৰু টাইম লাগিব ন কাৰণে মোৰ নামত ফাইনেন্স চলি আছে হয় 4,20,000 টকাত আপোনালোকে বুলেৰো পাই আছে SLX 4,20,000 টকা দিলে হ'ল দিলে এখন বুলেৰো SLX আপোনালোকে লৈ যাব পাৰিব ZLX ন টপ মডেল ZLX টপ মডেল SLX নহয় যদি ৰিফাইনেন্স যদি কৰে এখন মিনিমাম 80,000 90,000 টকা দাদা জমা দিলে হ'ল জমা দিলে এখন ZLX বুলেৰো আপোনাৰ ঘৰত লৈ যাব পাৰিব আৰু এখন Honda City এখন Honda City 2010 ৰ হ'ব নহলে লাষ্টৰ হ'ব নহলে 11 ৰ হ'ব আপোনাৰ VIP নাম্বাৰ লাগি আছে হয় আপোনাৰ এইখনৰ দাম আহিব 175 পালে দি দিম ইনক্লুডিং পেপাৰ ট্ৰান্সফাৰ আৰু 1,75,000 গাড়ীখনৰ 70-80,000 টকাৰ এসেসৰিজ লাগিছে স্পয়লাৰ মিউজিক সিস্টেমে 50-60,000 টকাৰ লাগিছে ডিসপ্লে প্ৰজেক্টৰ হেডল্যাম্প লাগি আছে সব লাগি আছে ন প্ৰজেক্টৰ হেডল্যাম্প লাগি আছে ন 1,35,000 টকা দিলে নম্বৰ চাই লওক VIP নম্বৰ 9900 বহুত ধুনীয়া হৈ আছে ইন্টেৰিয়ৰ বহুত ধুনীয়া আছে 1,75,000 টকা দিলে হ'ল ইন্টেৰিয়ৰ মই দেখাই আছো আপোনালোকে চাই লওক ইন্টেৰিয়ৰ চাই লওক গুলি হৈ আছে আপোনালোকে চাই লওক ইন্টেৰিয়ৰ চাই লওক এন্ড্ৰইড ডিসপ্লে লাগি আছে সিট কভাৰ নতুন পাই আছে মিউজিক সিস্টেমে 50-60,000 মান টকা লাগি আছে দাদা কৈছে মিউজিক স্পিকাৰ স্পিকাৰ এটি লাগি আছে 1,75,000 টকা দিলে স্পয়লাৰ লাগি আছে স্পয়লাৰ দামী স্পয়লাৰ লাগি আছে দাদা কৈছে এলয় হিল গোটেইখিনি পাই আছে আপোনালোকে চাই 1,75,000 টকা দিয়ক আৰু এখন Honda City ফুল মডিফাইড গাড়ী এখন আপোনালোকে লৈ যাওক আৰু যদি কেছত লয় আৰু এখন কেছতে ল'ব লাগিব ৰিফাইনেন্স নহয় কেছত ল'লে দাদা অলপমান মিলাই দিব খালি শ্বৰুম সোনকালে ভিজিট কৰক ডিসপ্লেত দাদাৰ ফোন নম্বৰ আহি আছে সেই ফোন নম্বৰ সোনকালে ভিজিট কৰি এখন Honda City আপোনালোকে ঘৰত লৈ যাব পাৰিব স্পয়লাৰ চাই লওক কি মজবুতি স্পয়লাৰ লাগি আছে ভাল আৰু বহুত দামী স্পয়লাৰ লাগি আছে আৰু এখন i20 2014 মডেল আপোনাৰ ডিজেল হয় 5টা এলয় হুইল লাগি আছে আফটাৰ মাৰ্কেট এলয় হুইল 5টা লাগি আছে হয় গাড়ীখনৰ মানে এডভান্স হৈয়ে আছে বুলি ক'ব পাৰি হৈছে ফাইনেন্সত দিছিলে হয় অকমান তেখেতৰ লগত ফাইনেল যদি নহয় এখন আহিব 210 2014 2014 i20 2,20,000 এলয় হুইল চাই লওক 2,20,000 নহয় 2,10,000 পাই আছে 5টা এলয় হুইল পাই আছে ইন্টেৰিয়ৰ বঢ়িয়া হৈ আছে আপোনাক চাই লওক আগৰ পাই দেখাই আছো আৰ্মিৰ মানুহৰ গাড়ী আছিল যদি ৰিফাইনেন্স যদি কৰে এখন i20 মিনিমাম 60,000 টকা দাদাৰ জমা দিলে হ'ল জমা দিলে এখন i20 আপোনালোকে ঘৰত লৈ যাব পাৰিব আৰু এখন টেৰেনো পালো ৰাখক এইখন আপোনাৰ টেৰেনো 2016 চনৰ ডায়মণ্ড এলয় চলৰ লৈছে টায়াৰৰ কণ্ডিশ্যন গোটেইকেইটাই ভালে আছে আপোনাৰ এইখনৰ দাম আহিব 3,30,000 টকা তো অলমোষ্ট ফিক্সে আৰু ফিক্স 3,30,000 টকা কত নাপায় এইটো দাম নাপায় ন টেৰেনো 2016 গাড়ী কমপ্লিট অৰিজিনেল পেইণ্টৰ আছে ন ফুল বডি অৰিজিনেল পেইণ্টৰ পাই আছে ডায়মণ্ড কাট এলয় হুইল লাগি আছে 3,30,000 টকাত পাই আছে টেৰেনো 3,30,000 টকা দিয়ক আৰু আপোনালোকে লগাই দিম দাদাই লগতে কৈছে এন্ড্ৰইড এটা লগাই দিম নরমাল টাচ স্ক্রিন লাগি আছে দাদা কৈছে মই এন্ড্ৰইড ডিসপ্লে লগাই দিম যদি ৰিফাইনেন্স কৰে এখন কিমান ল'ব দাদা ৰিফাইনেন্স দিলে এইখন আপোনাৰ 1 লাখ মান ডাউন পেমেন্ট দিলে ভাল লৈ যাব ন 1 লাখ মান লৈ যাব মিনিমাম 1 লাখ মান টকা দিলে হ'ল 2016 এখন টেৰেনো আপোনালোকে টপ মডেল এখন ঘৰত লৈ যাব পাৰিব সোনকালে শ্বৰুম ভিজিট কৰক ডিসপ্লে দাদাৰ ফোন নম্বৰ আহি আছে দাদা আৰু এখন i20 পালক এইখন i20 আপোনাৰ 2012 গাড়ী ভাল কণ্ডিশ্যনত ধুনীয়া কণ্ডিশ্যনত আছে আপোনাৰ এইখন আহিব 170 পালে দিব পাৰিম 2012 i20 1,70,000 ডিজেল i20 পেট্ৰলৰ ডিমান্ড নাই মানে মাইলেজৰ কাৰণে বিৰাট ভাল ডিজেল হয় মাইলেজ খুব ভাল মাইলেজ ন এখন ৰিফাইনেন্স হ'ব নেকি অন ৰিফাইনেন্স আমাৰ কামৰূপৰ হলে চাই দিব ন যদি কামৰূপৰ মানুহ চাই আছে মোৰ ভিডিওটো এখন ৰিফাইনেন্স কৰি দিব 1,70,000 টকা দিয়ক আৰু দি এখন i20 আপোনাৰ ঘৰত লৈ যাওক 1,70,000 টকা দিলে হ'ল দিলে এখন i20 আপোনাৰ ঘৰত লৈ যাব পাৰিব যদি কামৰূপৰ মানুহ হয় যদি ফাইনেন্স কৰিব বিচাৰিছে যদি পইচা কম আছে মিনিমাম 60,000 টকা দিলে হ'ল দিলে ঘৰত লৈ যাব পাৰিব আৰু এখন ভাৰ্না পালো ভাৰ্না 2012 পেট্ৰল হয় টপ মডেল SX মডেল আপোনাৰ হয় এইখন আহিব 240 পেট্ৰল ভাৰ্না পেট্ৰলৰ ভাৰ্না 12 2,40,000 টকাত পাই আছে ইন্টেৰিয়ৰ চাই লওক খুবেই ধুনীয়া হৈ আছে আপোনাৰ চাই লওক এলয় হুইল লাগি আছে মই ইন্টেৰিয়ৰটো দেখাই আছো আপোনালোক চাই লওক ইন্টেৰিয়ৰ চাই লওক ডিসপ্লে গোটেই লাগি আছে এন্ড্ৰইড ডিসপ্লে লাগি আছে চাই লওক এন্ড্ৰইড 10,000 টকাৰ আমি এন্ড্ৰইড ডিসপ্লে লাগি আছে সিট কভাৰ নতুন পাই আছে চাৰিওফালে পাৱাৰ উইন্ডো পাই আছে ইঞ্জিনটো বিৰাট ধুনীয়া হৈছে পুৰা গ্যাৰান্টি আছে ইঞ্জিন গ্যাৰান্টি আছে এলয় হুইল গোটেই আছে ইঞ্জিন আপুনি ষ্টাৰ্ট হৈ থকা গমে ন কাক লগাই শুনিব লাগিব দাদা এখন ৰিফাইনেন্স কৰিলে কিমান ল'ব ৰিফাইনেন্স দিলে এইখন ভাৰ্নাৰ আপোনাৰ 240 হলে আপোনাৰ 1 ওচৰে বাজৰে দিলে হৈ যাব 90,000 টকা দাদা জমা দিয়ে মই যিমান পাৰো সিমান মই ট্ৰাই কৰি দিম যিমান কমত কৰে মই ট্ৰাই কৰি দিব ন
মিনিমাম 90,000 মান টকা দিয়ক আৰু দি এখন পেট্ৰলৰ ভাড়া আপোনালোকে লৈ যাওক 2012 পেট্ৰলৰ ভাড়া আপোনালোকে মিনিমাম 90,000 টকা দিলেই হ'ল দিলে এখন ভাড়া আপোনালোকে লৈ যাব পাৰিব টাটাৰ এখন কি গাড়ী টাটা মানজা কোৱাড্ৰা জেটটো হয় আপোনাৰ এইখন আহিব 62,000 অনলি 60,000 only 62,000 এখন ৰিফাইনেন্স নহয় 2010 মডেল ৰিফাইনেন্স এখন নহয় কি কৰিম আৰু 60,000 ৰিফাইনেন্স 62,000 টকাত টাটা মানজা গাড়ী এখন পাই আছে খুব মাইলেজ মিনিমাম 25-22-23 মাইলেজ এখন গাড়ী আপুনি পাই যাব ইঞ্জিনটো একে ইঞ্জিনটো Sister engine ধৰে ন? সুইচ গোটেই আছে ষ্টিয়াৰিঙত সুইচ গোটেইখিনি আছে চাই লওক যদি পাৱাৰ উইণ্ডো চাৰিটা পাণ্ডে চাৰিটা আছে সিটত এগুলা কন্ট্ৰোল কেপাসিটি পাই আছে 62,000 টকা দিয়ক আৰু এখন কেছেটো ল'ব লাগিব দাদাৰ লগত যে লোৱাৰ ইচ্ছা আছে অন টেবুল বহিলে দাদা অলপ কমাই দিব গাড়ী চাই লওক গাড়ী কোৱালিটি চাই লওক অকল 62,000 টকা 62,000 দিয়ক আৰু টাটা মানজা এখন গাড়ী আপোনালোকে লৈ যাওক কিবা কাম পালে মই কৰাই দিম লাগে কৰাই দিব ন এইখিনি গাড়ীতে যদি কিবা সৰুৰা কাম মেজৰ কামটো একোৱে নাই হয় মই জনাত এখন গাড়ীটো কাম নাই যদি তথাপিও আহি বোলে এইটো দাদা মোক কৰি দিয়ক মই কৰাই দিব ন 62,000 দিয়ক আৰু টাটা মানজা এখন গাড়ী লৈ যাওক অকল 62,000 দিলে হ'ল যদি কেছত এখন ৰিফাইনেন্স নাই সৰি কেছতে ল'ব লাগিব আৰু কেছত ল'লে দাদা অলপমান চাই দিব আপোনালোক মিলাই দিব খালি শ্বৰুম সোনকালে ভিজিট কৰক গাড়ীৰ ষ্টক চাই লওক বিভিন্ন ধৰণৰ গাড়ী চাই লওক গাড়ী আছে আপোনালোকে চাই লওক সোনকালে শ্বৰুম ভিজিট কৰক এইবিলাক গাড়ী কাৰণ বেছি দিন ষ্টকত নাথাকে ভিডিঅ' দিয়ে ল'লে ষ্টক খতম হৈ যায় সেইকাৰণে দাদাক সোনকালে কণ্টেক্ট কৰি সোনকালে গাড়ী বুকিং কৰক আৰু আজিৰ এই ধুনীয়া ভিডিঅ'টো দাদা আৰু মই মিলি কিন্তু সমাপ্ত কৰিলোঁ দাদা জয় অসম